এই যিখিনি ৰুইছে এইখিনি যোৱা কিনে চব মৰি গৈছে একদম ফালি মাটি কিন্তু ফালি পেলাই একদম ধানটো এনেকদম জ্বলি গৈছে একদম কঠীয়াবিলাক এনে খুৱাই গৈছে একদম যোৱা একেলগে এনেকৈ ৰঙা আহি পেলাই বুঢ়া হৈ গৈছে গোটেই চৰকাৰক কি আহ্বান জনাব চৰকাৰে তাৰমানে কৈ যোৱা নাই তাক চৰকাৰে চাবই নামক পানীয়ে হৈছে জীৱৰ প্ৰাণ কিন্তু সম্প্ৰতি এই অঞ্চলত পানীৰ অভাৱত এতিয়া পথাৰত চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত বৃহত্তৰ বাক্সা জিলাৰ বাগানপাৰা অঞ্চলত এতিয়া কৃষকে মূৰে কপালে হাত দিব লগা হৈছে কিয়নো এই যিসমূহ পথাৰ আছে এই পথাৰসমূহ এতিয়া শুকাই গৈছে আৰু যিসমূহ ৰুইছে সেই ৰোৱাসমূহ এতিয়া চিৰাল ফাট দিয়াৰ লগতে যিসমূহ কঠীয়া সেই কঠীয়াসমূহ ইতিমধ্যে পকিবলৈ আৰম্ভ কৰিছে যাৰ ফলত এই বৃহত্তৰ বাগানপাৰা অঞ্চলৰ কৃষকসকল হতাশ হৈ পৰিছে আৰু শ শ বিঘা মাটি এতিয়া পৰিত্যক্ত অৱস্থাত আছে যাৰ কাৰণে এই সমূহ খেতিয়কে তেওঁলোকৰ অনাগত ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোক হতাশ হ'বলগীয়া হৈছে মোৰ লগত দুগৰাকী খেতিয়ক আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম খুৰা এতিয়া কেনেকুৱা পৰিস্থিতি হৈছে আৰু এই অঞ্চলটো আমাৰ এতিয়া বাগানপাৰা অঞ্চলটো আমাৰ একো নাই খেতি ৰুইছে খেতিবোৰ চব ফালি গৈছে একদম একো নাই খুৱাই গৈছে মাটিও খুৱাই গৈছে গোটেই আমাৰ বাগানপাৰা অঞ্চলত এতিয়া খেতিবোৰ নাই চৰকাৰে এতিয়া একো বস্তু দিয়াই নাই কিমানখন গাঁও ইয়াত আছে আমাৰ গাঁৱৰ বহুত আছে হেৰি আছে নেকি গাঁওখন বাগানপাৰা আমাৰ 30-40মান গাঁও আছে কিজানি কিমান বিঘা মাটি হ'ব মাটি আমাৰ মাত্ৰ হেৰি আছে মাত্ৰ গোটেই এৰিয়াটোৰ মাটি বহুত হ'ব বিৰাটী মাটি 1000 বিঘামান হ'ব কিজানি চব শুকাই গৈছে একদম শুকান কৰিবলৈ ধান অলপ যি ৰুইছে এই ধানৰ চব এনে ফালি গৈছে গোটেই ধানবিলাক আমি চৰকাৰে এতিয়া কৈ দিয়াই নাই ইয়াত জলসিঞ্চনৰ ব্যৱস্থা নাই নেকি জলসিঞ্চনৰ ব্যৱস্থা নাই একো কেনেধৰণে এতিয়া আপোনালোকে কাম কৰি আছে এতিয়া এনে পথাৰত একদম চিন্তা কৰি কোবাল ধৰিবলৈ চিন্তা কৰি কি খাম তাকে চিন্তা কৰি আৰু কোবাল ধৰি কষ্ট কৰি চলি আছে এতিয়া যিখিনি ৰুইছে সেই ৰোৱাখিনিৰ অৱস্থা কেনেকুৱা এই যিখিনি ৰুইছে এইখিনি ৰোৱাখিনি চব মৰি গৈছে একদম ফালি মাটিখিনি ফালি পেলাই একদম ধানটো এনেকদম জ্বলি গৈছে একদম কঠীয়াবিলাক এনে খুৱাই গৈছে একদম বুঢ়া একেলগে এনেকৈ ৰঙা আহি পেলাই বুঢ়া হৈ গৈছে গোটেই চৰকাৰক কি আহ্বান জনাব চৰকাৰে তাৰমানে কৈ দিয়াই নাই তাক চৰকাৰে চাবই নামক চৰকাৰে আমাক এতিয়া আহ্বান জনাওঁ যে চৰকাৰে আমাক কিছু সুবিধাটো দিয়ে যেনিবা জলসিঞ্চন বিভাগৰ পৰা আমাৰ পানী চানীৰ কাৰণেও সুবিধা কৰি দিয়ে সেইখিনিয়ে আৰু আহ্বান সেইখিনিয়ে এতিয়া ইয়াত কিমান মাটি এনেদৰে পৰি আছে এনেতো মাটি বহুত মানে 1000 বিঘাৰ ওপৰত আছে আমাৰ এইখিনিত মাটি এইখিনিৰ গোটাই শুকাই গৈছে যিখিনি ধান ৰুইছে এইখিনিতো গোটাই পানীয়ে নাই এতিয়াতো মেচিন দিয়ে আমি সিঁচি আছে এতিয়া আপোনালোকেতো দেখা পাই আছে সেইখিনিয়ে বহুত মানে এনে পৰিত্যক্ত অৱস্থাটো চব শুকাই গৈছে মানে বগা মানে হৈ গৈছে মানে এতিয়া বোকাৰ সলনি ধূলি হৈছে চব একেবাৰে ধূলিয়ে চব মানে এনেকুৱা হৈছে মানে যাৰ কাৰণে বৰষুণ হোৱাৰ কাৰণে এইখিনি অৱস্থাটো হৈছে আৰু আমাৰ মানে ধূলি হৈ গৈছে তাৰমানে পথাৰৰ মাটিবিলাক এতিয়া সেনেকুৱা আৰু হয় এতিয়া এই বৃহত্তৰ বাগানপাৰা অঞ্চলত এতিয়া কৃষকসকল হতাশ হৈ পৰিছে কিয়নো দীৰ্ঘদিন ধৰি বৰষুণ হোৱা নাই আৰু তাৰ ফলত এইফালে চৰকাৰীভাৱে কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই যাৰ কাৰণে এই অঞ্চলৰ ৰাইজ এতিয়া হতাশ হ'ব লগা হৈছে ভৱিষ্যতৰ কথা চিন্তা কৰিব লগা হৈছে কিয়নো এই অঞ্চলৰ কৃষক ৰাইজে চৰকাৰী জলসিঞ্চন নোহোৱাৰ কাৰণে বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি কৃষি কাৰ্য কৰি আহিছে কিন্তু এতিয়া দীৰ্ঘদিন ধৰি পথাৰত পানী নোহোৱাৰ কাৰণে অঞ্চলটোৰ ৰাইজে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে তেওঁলোকে আশা কৰিছে এই অঞ্চলত চৰকাৰে নিশ্চয় জলসিঞ্চনৰ ব্যৱস্থা কৰিব আৰু তেওঁলোকে হয়তো খেতি কাৰ্য পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ